তো ঠিক আছে, গুড ইভিনিং এভৰিৱান। তো আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ লেকচাৰ নাম্বাৰ 5। চ' লেকচাৰ নাম্বাৰ 4ত আমি মেইনলি পঢ়িছিলোঁ তোমাৰ কি আছিলে আইডিয়েল সলিউশ্যন, নন আইডিয়েল সলিউশ্যন, সেই বস্তুখিনি পঢ়িছিলোঁ। মই এবাৰ ৰিভাইজ কৰাই দিছোঁ, বস্তুটো চাই লোৱা। চ' আইডিয়েল সলিউশ্যন বুলি কাক কয়? যিবোৰ সলিউশ্যনে তোমাৰ কি হয়, তিনিটা ৰুল ফ'ল' কৰিব। প্ৰথমটো হ'ল তোমাৰ ষ্ট্ৰিক্টলি ৰাউলছ ল' ফ'ল' কৰিব। চ' ৰাউলছ ল' কোনটো আছিলে? যে পাৰ্চিয়েল ভেপাৰ প্ৰেছাৰ অফ এ কম্পনেণ্ট ইজ ইকুৱেল টু দ্য প্ৰডাক্ট অফ partial vapor pressure of the pure component and its mole fraction. বুজি পাইছা? সেইখিনিলৈকে আমি কালি কৰিছিলোঁ। তাৰপিছত আমি কি পালোঁ যে ভলিউমটো মিক্সিঙৰ পিছত, দুটা কম্পাউণ্ড মিক্স হোৱাৰ পিছত তাতে আমাৰ ভলিউমটো কোনো ধৰণৰ চেঞ্জ হ'ব নোৱাৰিব। হয়, ভলিউমটো কোনো চেঞ্জ হ'ব নোৱাৰিব। যদি আমি দুটা বস্তু ধৰা এ আৰু বি, ছাপ'জ 10 ml আৰু 20 ml এড কৰিছিলোঁ, এড কৰি দিয়াৰ পিছত কিমান পাব? এড কৰি দিলে হয় 30 ml পাইছোঁ। চ' আমাৰ এড কৰি দিয়াৰ পিছত 30 ml পাব লাগে, আৰু আমি একচুৱেলি পাইছোঁ 30 ml। তাৰমানে কোনো ধৰণৰ ভলিউম চেঞ্জ হোৱা নাই। তেতিয়া সেইটোৱে কি হ'ব? তোমাৰ আইডিয়েল সলিউশ্যনৰ এটা বিহেভিয়াৰ হ'ব। ঠিক তেনেকৈ মিক্সিংটো মই কালি পঢ়াইছিলোঁ, সেইখিনি এবাৰ তোমালোকে ভালদৰে চালে আৰু বাকী নাথাকে। এতিয়া আমি আজি পঢ়িম গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন। গ্ৰাফিকেল representation of ideal solution. হল, এইটো মই অলৰেডি তোমালোকক বুজাইছো নেকি বাৰু? গ্ৰাফটো নাই বুজোৱা চাগে ন? নাই বুজোৱা, ঠিক আছে। এতিয়া চোৱা, প্ৰথমতে গ্ৰাফটোৰ কাৰণে আমি এনেকে এটা চেম্বাৰ আঁকি ললো। হল, এইটো একচুৱেলি দেখাত বস্তুটো এনেকুৱা, কিন্তু এটা বিকাৰ বুলি ভাবিব পাৰা। আৰু এটা ক্লজ চেম্বাৰ ধৰা, ওপৰতে মানে বস্তুটো ঢাকি দিছো। কাৰণ আমাৰ ভেপাৰ প্ৰেছাৰ ক'ত হয়? সদায় ক্লজ চেম্বাৰতহে ভেপাৰ প্ৰেছাৰ হয়। হল, এতিয়া আমি কি কৰিম চোৱা। এইটো আমি কিহৰ কাৰণে পঢ়ি আছো? আইডিয়েল সলিউশ্যন। তাৰমানে দুটা কম্পনেণ্ট আছে, এ আৰু বি। এ আৰু বি দুইটা আমি কি কৰিলো? বিকাৰটোত মিলাই দিলো। হল, এতিয়া কি কৰিছো চোৱা। প্ৰথমতে আমি এফালে কাই এ ইকুৱেল টু 1 লিখিলো। হল, এইফালে আমি কাই এ ইকুৱেল 0 লিখিলো। এইফালে আকৌ কাই বি ইকুৱেল 0 লিখিছো। হল, এইখিনিলৈকে ধৰিব পাৰিছা? লেফ্ট চাইডে আমি কি লিখিলো? কাই এ ইকুৱেল 1, আৰু ৰাইট চাইডে লিখিছো কাই এ ইকুৱেল টু 0, আৰু লেফ্ট চাইডে কাই বি ইকুৱেল 0, আৰু ৰাইট চাইডে কাই বি ইকুৱেল 1। চ' কাইটোৱে আমাৰ কি বুজাইছে? কাইটোৱে বুজাই আছে মল ফ্ৰেকচন।
হল এটা চোৱাচোন গ্ৰাফটোত কি দেখিছা বাৰু লেফট সাইডে আমাৰ কাই ইকুৱেল 1 আছে সো 1 আমাৰ কেতিয়া হয় যেতিয়া কিবা এটা বস্তুৰ 100% থাকে হয় নাই ফ্ৰেকশনত সো লেফট সাইডে আমি ধৰি লৈছো কাই a ইকুৱেল টু 1 তাৰ মানে আমি কি বুজিলো বস্তুটো এনেকে এজিউম কৰা যে বিকাৰটোৰ এইটো পাৰ্টত বিকাৰটোৰ এইটো সাইডত ভাবি ললো যে বিকাৰটোৰ লেফট পাৰ্টটোত কেৱল a প্ৰেজেন্ট আছে আৰু ভাবি ললো যে বিকাৰটোৰ ৰাইট সাইডত কেৱল only b হে প্ৰেজেন্ট আছে ৰবা দে স্ক্ৰিনখন চাগে হেৰি হৈছে হল সো আমি কি ভাবিলো চোৱা বিকাৰ এটা ললো তাতে আমি দুটা কম্পোনেন্ট ললো a আৰু b তো আমি ভাবিছো যে এই বিকাৰটোৰ লেফট সাইডে কেৱল a প্ৰেজেন্ট আছে আৰু বিকাৰটোৰ ৰাইট সাইডে কেৱল b প্ৰেজেন্ট আছে সো যেহেতু লেফট সাইডে কেৱল a প্ৰেজেন্ট আছে এফালে a আছে বুলি ভাবিছো গতিকে আমাৰ কাই a ইকুৱেল টু 1 লিখিছো আৰু কাই b কি লিখিছো কাই b 0 কাৰণ লেফট সাইডে আমাৰ b নাই ন b টো যেহেতু লেফট সাইডে নাই গতিকে আমি b সেইকাৰণে 0 কৰিছো আৰু ৰাইট সাইডে আমি ভাবিছো যে এনে জাস্ট এজিউম কৰিছো হা যে আমি ৰাইট সাইডে কেৱল b হে প্ৰেজেন্ট আছে সেইকাৰণে b 1 লিখিছো 1 মানে এইটো ফ্ৰেকশন আৰু 1 মানে কি এইটো 100% গতিকে আমাৰ ইফালে ৰাইট সাইডে যেহেতু a নাই কেৱল b আছে গতিকে ইয়াতে কেৱল b হে আছে a নাই গতিকে a আমি 0 লিখিছো এখিনিলৈকে বুজি পাইছা এতিয়া চোৱা এতিয়া গ্ৰাফটো এনেকুৱা গ্ৰাফবোৰ আকোতে তোমালোকে স্কেল পেন্সিল লৈ ল'বা এতিয়া চোৱা আমি কি কৰিম যেহেতু লেফট সাইডে কেৱল a আছে ভাবি লৈছো যে কেৱল a আছে অনলি b নাই গতিকে আমাৰ যেটো ভেপাৰ প্ৰেসাৰ পাম লেফট সাইডে সেই ভেপাৰ প্ৰেসাৰটো কেৱল কি এৰ কাৰণেই নহব জানো যেহেতু লেফট সাইডে a আছে গতিকে আমাৰ কি হ'ব বস্তুটো যেটো ভেপাৰ প্ৰেসাৰ পাম সেই বস্তুটো এফালৰ পৰা আমি এনেকে লৈ যাম চোৱা হল সো লেফটৰ পৰা আমি কি কৰিলো ৰাইট সাইডে আমি লৈ গলো হয় সো লেফট সাইডৰ পৰা এনেকে ৰাইট সাইডে আমি আকি পেলাই লৈ গলো এটা চোৱাচোন আমি যে ৰাইট সাইডে গৈ থাকোতে কি হৈছে কমি কমি গৈ আছে নে নাই বাৰু এই লেফট সাইডে এই পইণ্টটো হ'ব পি এ নট বুলি মই কিয় কৈছো কাৰণ কালি আমি কি কৈছিলো যে য'ত নট চিম্বলটো হয় য'ত তোমালোকে এনেকে নট দেখা পাবা নটটোৱে কি বুজাইছে যে পিওৰ কম্পোনেন্ট তাত বি নাই কেৱল এ হে আছে সো এ আছে সেইকাৰণে আমি পি এ নটটো পাৰ্চিয়েল প্ৰেচাৰটো কেৱল এ কাৰণে পাইছো গতিকে সেইটো পি এ নট বুলি কৈছো লেফট সাইডে পা এটা চোৱাচোন আমি ৰাইট সাইডে যেতিয়া ৰিয়েকচনটো এনেকে আগুৱাই আগুৱাই গৈ থাকিম যেতিয়া ৰিয়েকচনটো লাহে লাহে আগুৱাই আগুৱাই এনেকে গৈ থাকিম হল তো ৰাইট সাইডে যাওঁতে আমাৰ কি হৈছে বাৰু এ কমি কমি আহি আহি 0 হৈছে হয় নে নাই
এ কমি কমি আহি আহি কি হৈ গ'ল এ 0 হৈ গ'ল গতিকে যেহেতু 0 হৈছে গতিকে এৰ ভেপাৰ প্ৰেচাৰটো গ্ৰেজুৱেলি কি হৈছে সেইকাৰণে এনেকৈ কমি কমি আহা দেখুৱাইছে বুজি পাইছা যেহেতু কেৱল লেফট সাইডে এ আছিলে ৰাইট সাইডে এ নাই কমি আহিছে গতিকে আহি লাষ্টত কি হৈছে লাষ্টত কমি কমি আহি আহি লাষ্টত এই পইণ্টটোত কি হৈ গৈছে একদম 0 হৈ গৈছে কি 0 হৈছে এৰ যিটো ভেপাৰ প্ৰেচাৰ ঠিক তেনেকে আমি যদি ৰাইট সাইডটো চাওঁ এইফালে এই সাইডটোত কি আছে কেৱল বি হে আছে এই সাইডটোত গতিকে এইফালে আমি যিটো পাম সেইটো কেৱল বিৰ কাৰণে নহব জানো গতিকে এইফালৰ ভেপাৰ প্ৰেচাৰটোক আমি পিবি নট বুলি কৈছো হল ৰাইট সাইডৰ ভেপাৰ প্ৰেচাৰটোক আমি কৈছো পিবি নট এটা চাচোন যেতিয়া আমি এফালৰ পৰা যদি এফালে যদি মুভ কৰো যেতিয়া আমি এফালৰ পৰা এনেকৈ মুভ কৰি কৰি আহি আছো দেখা পাইছা যেতিয়া আমি এনেকৈ এনেকৈ মুভ কৰি কৰি আহি আছো মানে কোন ফালৰ পৰা ৰাইট সাইডৰ পৰা লেফট সাইডে আমি যেতিয়া এনেকৈ মুভ কৰি কৰি আহি আছো তেতিয়া আমাৰ কি হ'ব বাৰু বি কি হৈছে বি টো এফালে ৰাইট সাইডে 100% আছিলে সো বিৰ পৰা আমি এফালে আহোতে কি হৈছে কমি কমি আহি আছে সো বিৰ লগতে সমানে সমানে কি কমি আহিব তাৰ ভেপাৰ প্ৰেচাৰটো বিৰ কাৰণে যিটো পাইছিলো আমাৰ কি হ'ব কমি কমি আহি আহি ইয়াত আহি 0ত লগ লাগি ধৰিব পাৰিছানে বস্তুটো কোৱা আমাৰ আকৌ এবাৰ বুজাই দিছো চোৱা আমাৰ যিহেতু গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশনটোত গ্ৰাফটোৰ ভাবি ললো যে আমি এই বিকাৰটোৰ লেফট সাইডে আমাৰ কেৱল এ আছে হল ভাবি ললো যে বিকাৰটোৰ লেফট সাইডে কেৱল এ আছে গতিকে এৰ কাৰণে আমি যিটো ভেপাৰ প্ৰেচাৰ পাম গতিকে সেইটো তোমাৰ কি হ'ব কেৱল এৰ কাৰণে হ'ব গতিকে এটোক আমি কৈছো পি এ নট বুলি ঠিক তেনেকে আমি ভাবি লৈছো যে এতিয়া নতুনকৈ জইন কৰা কিজনো চাই লোৱা বুজি পাবা এইটো এটা আমি বিকাৰ ভাবি ললো এইটো এটা আমি বিকাৰ ভাবি লৈছো কনসিডাৰ কৰিছো আৰু বিকাৰটো ওপৰত এখন ঢাকনা এখন দি দিছো কিয় দিছো ঢাকনাখন কাৰণ ভেপাৰ প্ৰেচাৰ ক্ৰিয়েট হ'ব লাগিব সদায় ক্ল'জ চেম্বাৰতহে ভেপাৰ প্ৰেচাৰ ক্ৰিয়েট হয় এতিয়া যদিনো ইয়াত এ আৰু বি দুটা লিকুইড মিক্সাৰ আছে ভলেটাইল লিকুইড কিন্তু আমি ভাবিছো যে এতিয়া বিকাৰটোৰ ৰাইট সাইডে কেৱল বি প্ৰেজেন্ট আছে এফালে এ নাই যিটো ভেপাৰ প্ৰেচাৰ প্ৰডিউচ হ'ব সেইটো কেৱল অনলি বিৰ কাৰণেহে হ'ব সো সেইটো কাৰণে আমি এফালে পি বি নট বুলি কৈছো বুজি পাইছা আৰু যেতিয়া আমি ধৰি লৈছো আমি এইটো সাইডৰ পৰা এফালে মুভ কৰি আহিছো এনেকৈ আহি আছো বুজি পাইছা ধৰি ললো আমি ৰাইটৰ পৰা লেফটলৈ আমি আহিছো সো এফালে আহোতে লেফটলৈ আহোতে কি হ'ব বি কমি কমি আহি আহি বি আহিল লাষ্টত কি হৈ গৈছে 0 হৈ গৈছে হয়নে গতিকে সেইকাৰণে বি যিহেতু কমি কমি আহিছে বিৰ মল ফ্ৰেকচন কমি কমি আহিছে গ্ৰাফডালো সেইকাৰণে ভেপাৰ প্ৰেচাৰ কমি কমি আহি আহি ইয়াত আহি পেলাই 0ত লগ লাগিছে এইখিনিলৈকে বুজি পাইছা নাই তোমালোকে কোৱা মোক এতিয়া পদ্মা প্ৰাঞ্জিত কুমকুম
ঠিক আছে নন্দিতা অকমান আজি দেৰি হ'ল বাৰু ঠিক আছে হ'ব এতিয়া চোৱা আমাৰ দুইডাল গ্ৰাফ পালো কিন্তু আমাৰ মেইন টাৰ্গেটটো হ'ল যে আমি টোটেল ভেপাৰ প্ৰেচাৰটো ফাইণ্ড কৰিব লাগে সব ভেপাৰ প্ৰেচাৰটো আমি ফাইণ্ড কৰিবৰ কাৰণে কি কৰিব লাগিব পাৰ্চিয়েল ভেপাৰ প্ৰেচাৰ of A plus partial vapor pressure of B সেই দুটা এড কৰিলে পাম সো আমি লেফট সাইডৰটোত কি হৈ আছে লেফট সাইডৰ হাইয়েস্ট পইণ্ট কোনটো লেফট সাইডৰ হাইয়েস্ট পইণ্ট কোনটো এটো হয়নে লেফট সাইডৰ হাইয়েস্ট পইণ্টটো এটো আৰু ৰাইট সাইডৰ হাইয়েস্ট পইণ্টটো কোনটো এটো হয়নে সো আমি কি কৰিম সেই হাইয়েস্ট পইণ্ট কিটা ভেপাৰ প্ৰেসাৰৰ আমি কি কৰিম কানেক্ট কৰি দিম তেতিয়া আমি ইয়াৰ লগত কানেক্ট কৰি দিম PA নট আৰু PB নট আমি কি কৰিম কানেক্ট কৰি দিম আৰু এইটোৱে আমাক কি দিব এই গ্ৰাফডালে প্ৰেসাৰটো দিব টোটেল প্ৰেসাৰ বা মুঠ চাপটো দিব আমাক partial vapor pressure of B এই দুটা এড কৰিলে পাম partial vapor pressure of A আৰু partial vapor pressure of B আৰু এই গ্ৰাফডালত তোমালোকে এডাল কোনডাল গ্ৰাফ এডাল partial vapor pressure of A গ্ৰাফডাল সো এডাল তোমালোকে এনেকৈ লিখিব পাৰা যে PA equal to PA not into chi A ঠিক তেনেকৈ এডাল লিখিব পাৰা P সো ওপৰডালো আমি লিখিব পাৰো PB equal to PB not into chi B আৰু সেই দুইডাল আমি কত যোগ কৰিছো এই ভ্যালু কিটা আমি কত যোগ কৰিছো বাৰু কত এড কৰিছো ভ্যালু কিটা এই দুটা ভ্যালু এই ইয়াতে এড কৰিছো বুজি পালা সো ৰাউলছ লটোৱে যে তাৰমানে ফলো কৰিলে আইডিয়েল সলিউশন হয় আৰু আইডিয়েল সলিউশনৰ গ্ৰাফটো এইটোৱে হল আৰু ইয়াতে গ্ৰাফডালত y এক্সিস x এক্সিস থাকিব এডাল x এক্সিস আৰু ইডাল ওপৰ ফালেডাল কি হ'ব y এক্সিস এডাল y এক্সিস হয় একেডাল তোমালোকে x y লিখিব নালাগে ইয়াত জাস্ট মই বুজাই দিছো আৰু y এক্সিসৰ গ্ৰাফডালে বুজাইছে ভেপাৰ প্ৰেসাৰ লেফট সাইডৰ যেডাল y এক্সিস ডালে বুজাইছে ভেপাৰ প্ৰেসাৰ ওপৰলে বাহা মানে বাহিব আৰু এই যেটো ৰাইট সাইডৰ যেডাল আছে x এক্সিসত যেডাল হেডালে বুজাইছে মোল ফ্ৰেকশন এডালে মোল ফ্ৰেকশন বুজাই আছে আমাক x এক্সিসে আৰু এইটোৱে হৈছে আইডিয়েল সলিউশনৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন যেটো পৰীক্ষাৰ কাৰণে খুবই দৰকাৰী এখানলৈকে বুজিলা নে কোৱা
ঠিক আছে ঠিক আছে এখানলৈকে বুজিলা যেতিয়া আমি এতিয়া নেক্সট টপিকটোলৈ মুভ কৰিম ঠিক আছে কাৰোবাৰ কিবা কোৱেশ্চন আছিল নেকি নাই নহয় ন মই তোমালোকৰ কমেন্ট কিটা চাই লৈছো বাৰু ঠিক আছে পাৰভেজ অকমান লেট হল ঠিক আছে এটো মোৰ ৰেকৰ্ড হৈ আছে কাৰোবাৰ যদি অকমান দেৰি কৰিছে একো নাই ৰেকৰ্ডটো চাব পাৰিবা হল এটোৱে বুজালে আইডিয়াল সলিউশনৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন এতিয়া চোৱা আমি আইডিয়াল পঢ়িলো এতিয়া আমি পঢ়িম নন আইডিয়াল সলিউশনৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন নন আইডিয়াল সলিউশনৰ এবাৰ পঢ়িম আমি নন আইডিয়াল সলিউশন সো নন আইডিয়াল সলিউশন কাক কয় যোনে ৰাউলছ লক নামানে তাৰমানে ৰাউলছ লক এই নুশুনে ৰাউলছে কি কৈছে এই পাত্তা নাই আৰু ই নিদিয়ে ইয়াৰ লাইফত মানে ৰাউলৰ কোনো হেৰি নাই ৰোল নাই এতিয়া চোৱা নন আইডিয়াল সলিউশনৰ ক্ষেত্ৰত গ্ৰাফ দুটা পায় হল এতিয়া চোৱা নন আইডিয়াল সলিউশনৰ ক্ষেত্ৰত আমি এটো এলে আইডিয়ালৰ যিটো গ্ৰাফ পাইছিলো এটো গ্ৰাফ যিটো পালো তাত অকনমান মানে চেঞ্জেস আহে ইয়াত মানে অকমান চেঞ্জ আহে ডেভিয়েশন কিছুমান দেখুৱায় ডেভিয়েশন মিন্স মানে তোমাৰ যিটো নৰমালি চলি আছে হেতুতকে অলপ চেঞ্জ হয় আৰু হল এতিয়া চোৱা ইয়াত দুটা কেছ আহে এটা হল পজিটিভ ডেভিয়েশন বুলি কয় পজিটিভ ডেভিয়েশন from Raoult's law আৰু সেকেন্ডটো হল নিগেটিভ ডেভিয়েশন negative deviation from Raoult's law ঠিক আছে এতিয়া চোৱা হেতু কি হয় এটা একদম ভালকে বুজিবা দেই একদম পৰীক্ষাত তোমালোকে যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বেংক চোৱা নিগেটিভ ডেভিয়েশন পজিটিভ ডেভিয়েশন কোৱেশ্চন আহিয়ে থাকে আৰু কৰোতে একদম পুৰা গ্ৰাফ আকি কৰিব লাগিব মই এতিয়া যেটো গ্ৰাফ দেখুৱাম পুৰা মোৰ নোটছটো দিয়া আছে তোমালোকে ভালদৰে মানে প্ৰেক্টিস কৰিবা বা তোমালোকৰ কিতাপতো আছে হেতু নোট যে নহওক চোৱা এটো কাৰ পঢ়াইছে এটো টপিক পুৰা ভালকে বুজিছা নে নিগেটিভ পজিটিভ চোৱা মই এটা যেটো আইডিয়াল আকিলা যেটো আইডিয়াল সলিউশন আকিলা সেম তেনেকে প্ৰথম আকি ল'ব লাগিব হল এটো প্ৰথম আমি পঢ়ি আছো পজিটিভ ডেভিয়েশনৰ কেছটো পজিটিভ এটা চোৱা প্ৰথমতে আমি আইডিয়ালটো আকি লম আৰু এইবোৰ akuতে তোমালোকে পেন ইউজ কৰিবা বিশেষকে দেই সৰি পেন্সিল আৰু স্কেল
এটা মই আকোতে মোৰ কাৰণে ইয়াতে ইজি, মোৰ ইয়াত ডিজিটেল, কিন্তু তোমালোকৰটো নাথাকে। সো কেনেকৈ কৰিবা চোৱা। আইডিয়েলৰ যদি তোমালোকে আঁকিব পাৰিছা সেম এনেকৈ আঁকি ল'বা, খালি ইয়াতে ডট দি আঁকিব লাগিব। ডটেড লাইন আহিব। হল? এতিয়া চোৱা, তোমালোকে যেতিয়া স্কেল লৈ পেলাই আঁকিবা, স্কেল পেন্সিল, তোমালোকে মানে লাইনটো এনেকৈ স্কেলডাল লৈ পেলাই তোমালোকে অকণমান অকণমান মানে কি কৰিবা, এয়া মই দেখুৱাই দিছোঁ চোৱা, তোমালোকে মানে আঁকোতে এনেকুৱা টাইপত আঁকিবা চোৱা। তোমালোকে আঁকোতে মই চোৱা, মোৰ ইয়াতে স্কেল আছে বাৰু, মানে কেনেকৈ আঁকিব লাগে মই ট্ৰিকটো দেখাইছোঁ চোৱা। স্কেল এডাল ল'লা, লৈ পেলাই তোমালোকে এনেকৈ দি যাবা। দেখা পাইছা? চ' এনেকৈ অকণমান তোমালোকে মানে এনেকৈ ডটেড দি পেলাই আঁকিবা। কোনটো গ্ৰাফ বাৰু? এইটো আমি সেই আইডিয়েলটোৰ নিচিনা আঁকি আছোঁ, এতিয়ালৈকে আমি পজিটিভ ডেভিয়েশ্যন আঁকাই নাই। নেক্সট কি হ'ব, এডাল এনেকৈ যাব। সদায় দুইডাল সমান নকৰিবা দেই, দুইডাল সমান নকৰিবা, এডাল অকণমান তলৰ পৰা আনিবা। এনেকৈ ল'লা, তাৰপিছত কি কৰিম, আমি একেডাল মিলাম। হল? দেখা পাইছা? তাৰপিছত এতিয়া আমি কি কৰিম, এই পইণ্টকেইটা কানেক্ট কৰিম, এইকেইটা পইণ্ট কানেক্ট কৰি দিম। কানেক্ট কৰি দিয়া এতিয়া। হল? এইটো আমি এতিয়ালৈকে আইডিয়েলটোৱে কৰিছোঁ, খালি কি কৰিছোঁ, এই ডটেড কৰি দিছোঁ। হল? এতিয়া চোৱা, পজিটিভ ডেভিয়েশ্যনটো কিয় আহিব, এতিয়া মেইন কাহিনীটো বুজি লোৱা। চ' আমি চোৱা, এইটো ভালকে বুজি লোৱা দেই কনচেপ্টটো। এনেকৈ টপিকবোৰ যেতিয়া ভালকৈ বুজিবা মানে নিজৰ কনফিডেন্স থাকিব, বস্তুবোৰ মনত থাকিব। আমি এতিয়া কি কৰিছোঁ, এ আৰু বি দুটা কম্পনেন্ট মিলাই দিছোঁ, হয়, লিকুইড। এতিয়া কিবা এটা বিকাৰত আমি এ আৰু বি মিলাই দিলোঁ, এ আৰু বি কিবা এটা বিকাৰত মিলাই দিলোঁ। হল? এতিয়া দুইটা মিলাই ললো। এতিয়া মিলাই দিয়াৰ পিছত কি হ'ব, এটা সলিউশন ফৰ্মেশন হ'ব নাই, দুইটা মিলি পেলাই এটা সলিউশন ফৰ্মেশন হ'ব, সলিউশন এটা। চ' যদি দুইটা কম্পনেন্ট, বেলেগ বেলেগ কম্পনেন্ট মিলাই দিয়াৰ পিছত এনেকুৱা এটা মিক্সাৰ পালো,
য'ত আমাৰ কি হ'ব A আৰু B এনেকে বন্ড ফৰ্মেশন কৰিব নে নাই? A আৰু B এনেকে বন্ড ফৰ্মেশন কৰিব। সো যদি তোমাৰ এই ইহঁতৰ মাজৰ যিডাল বন্ড ফৰ্মেশন হ'ব, মানে দুটা কম্পোনেন্ট আমি মিলাই দিলো আৰু তাৰ পিছত মিলাই দিয়াৰ পিছত লিকুইড মিক্সাৰ কেইটাৰ মাজত এডাল বন্ড ফৰ্মেশন হ'ল যিডাল বহুত বেছি উইক, মানে একদম জোৰ নাই, কমজোৰি বন্ড। সো সেইডালৰ কি হ'ব, অকনমান হিট পালে সি কি হ'ব, ভেপাৰ হৈ পেলাই উৰিবনে নাই বাৰু? অকমান হিট পালে কি হ'ব, ই ভেপাৰ হৈ পেলাই বন্ডাল ভাঙি পেলাই ব্ৰেক হৈ পেলাই ওলাই যাব, ব্ৰেক হৈ পেলাই ওলাই যাব। হয়। সো যেতিয়া ই সহজে বন্ডাল ব্ৰেক হ'ব, আমাৰ এইটো কি এটা ক্ল'জ চেম্বাৰ, এইটো এটা আমাৰ ক্ল'জ চেম্বাৰ, এইটো হ'ল। সো ক্ল'জ চেম্বাৰটোত আমাৰ কি হ'ব, যেতিয়া আমাৰ এনেকুৱা দুটা মিক্সাৰ ললো A আৰু B, য'ত দুইটাৰ মিক্সাৰ কেইটা আমাৰ খুব মানে উইক, তেতিয়া আমাৰ কি হ'ব, ইয়াতে আমাৰ ভেপাৰ বেছিকে ক্ৰিয়েট হ'বনে নাই বাৰু? অবভিয়াছলি হ'ব। কাৰণ আমাৰ কি হৈছে চোৱা, আমাৰ লিকুইড মিক্সাৰ কেইটা ক'ত থাকিছে, এই তলত আছে, হয়নে? ধৰা আমি পৰি গ'ল তলত, আমি লিকুইড মিক্সাৰ কেইটাৰ যিটো দুইটা কম্পনেন্ট মিলাই দিয়াৰ পিছত যিটো মিক্সাৰ পালো, সেই মিক্সাৰটো গম পাইছো যে খুব বেছি উইক, দুইটা মিক্সাৰৰ মাজৰ যিটো ফ'ৰ্চ অফ এট্ৰেকশ্যন বহুত বেছি উইক। তেতিয়া কি হ'ব, সহজে সিহঁতে এই লিকুইড খিনি ভেপাৰ হৈ পেলাই ইয়াতে ভেপাৰ প্ৰেচাৰ ক্ৰিয়েট কৰিব। যিহেতু ইহঁতে ভেপাৰ প্ৰেচাৰটো জোখতকে বেছিকে প্ৰডিউচ হ'ব, গতিকে সিহঁতে কি কৰিব, ৱালত বেছিকে ভেপাৰ প্ৰেচাৰ ক্ৰিয়েট কৰিব। বুজি পাইছানে বস্তুটো? গতিকে কি হ'ব, আমাৰ যিটো আইডিয়েল সলিউশ্যনৰ যিটো ষ্টেণ্ডাৰ্ড গ্ৰাফ আছিলে, যিহেতু ইহঁতৰ ভেপাৰ প্ৰেচাৰ বেছিকে প্ৰডিউচ হ'ব, গতিকে গ্ৰাফডাল আমাৰ কি হ'ব, নৰ্মেল থাকাতকে ইহঁতি ওপৰেদি যাব, অলপ ভেপাৰ প্ৰেচাৰটো। ৰবা চাগে দেই, মোৰ হেৰি হৈ গ'ল। এই তলত হুঁচৰি গাই আছে যে, বহুত চাউণ্ড আহি আছে। তোমালোকৰ ফালে হুঁচৰি চুঁচৰি আহে নে নাই? আমাৰতো একদম পুৰা। ঠিক আছে চোৱা, গতিকে আমাৰ কি হ'ল, যিটো লিকুইড মিক্সাৰ আমি পালো দুইটা কম্পনেন্ট A আৰু B, ধৰি ললো
এচিটন প্লাছ ইথানল ধৰি ললো লিকুইড মিক্সাৰ যিটো মিলাই দিয়াৰ পিছত সিহঁতৰ মাজৰ বন্ড ফ'ৰ্চ অফ এট্ৰেকশ্যনটো বণ্ডৰ বহুত কম হৈ যায় যাৰ কাৰণে সিহঁতি সহজে কি হ'ব ভেপাৰাইজ হ'ব উৰিব গতিকে মানে গোটেই চেম্বাৰটোৰ ভিতৰত কি হ'ব ভেপাৰ প্ৰেছাৰ বেছিকৈ ক্ৰিয়েট হ'ব গোটেই ভেপাৰবোৰে গৈ ইয়াত ৱালত ইফালে সিফালে খুন্দিয়াব আৰু সেইটো কাৰণে তোমাৰ যিটো আমি গ্ৰাফ মানে আইডিয়েল সলিউশন পাব লাগিছিল সেই গ্ৰাফটো মানে কি হ'ব প্ৰতিডাল গ্ৰাফ ওপৰি যাব ইণ্টাৰনেটটো প্ৰব্লেম ইণ্টাৰনেটটো আজি কিবা হেৰি এই বতৰটো অলপ হেৰি যে বতাহ দি আছে প্ৰব্লেম হৈছে বুজিছোঁ মই এইটো অলৰেডি ৰেকৰ্ড কৰি পেলাই মই দিছোঁ চাবাচোন ধুনীয়াকৈ মই হেৰিত প্ৰি ৰেকৰ্ডেড ভিডিঅ'ত মই ৱেবছাইটত দিয়ে থৈছোঁ চাবাচোন আইডিয়েল এণ্ড নন আইডিয়েল সলিউশ্যন বুলি তাত চালেও এইখিনি বস্তু মই বুজাই থৈছোঁ ধুনীয়াকৈ এতিয়া চোৱা তাৰমানে সেইকাৰণে গ্ৰাফটো যিহেতু ভেপাৰ প্ৰেছাৰ গৈছে গতিকে নৰ্মেলতকৈ কি হ'ব অলপ ওপৰেদি যাব বস্তুটো ওপৰেদি যাবগৈ যিহেতু ওপৰেদি গৈছে গতিকে ইয়াক কোৱা হয় পজিটিভ ডেভিয়েশ্যন ফ্ৰম ৰাউলছ ল সেইকাৰণে ইয়াক এনেকৈ কয় হ'ল এবাৰ নিগেটিভ ডেভিয়েশ্যনটো মই বুজাই দিওঁ চোৱা কনচেপ্ট একেটাই হা প্ৰথম একদম পুৰা তোমালোকে আইডিয়েল সলিউশ্যনৰ গ্ৰাফটো সেইকাৰণে আঁকি প্ৰেক্টিছ কৰি ল'বা দেখিছা মই কেনেকৈ আঁকিছোঁ হ'ল এতিয়া চোৱা আকৌ আমি কনচিডাৰ কৰিলোঁ যে এ আৰু বি দুটা কম্পনেণ্ট আছে দুইটা আমি মিলাই দিলোঁ এ আৰু বি দুটা কম্পনেণ্ট আছিলে লিকুইড কম্পনেণ্ট যাক আমি এটা বিকাৰত মিলাই দিলোঁ হ'ল যাক আমি বিকাৰ মিলাই দিলোঁ এতিয়া মিলাই দিয়াৰ পিছত সিহঁতৰ যিটো মিক্সাৰ প্ৰডিউচ হ'ব ধৰি লৈছোঁ এই মিক্সাৰটোৰ সিহঁতৰ মিক্সাৰটোৰ মাজত মলিকুলকেইটাৰ কম্পনেণ্টকেইটাৰ মাজত ইমানেই বেছি মানে এট্ৰেক্টিভ ফ'ৰ্চ এটা প্ৰডিউচ হ'ল যে সিহঁতৰ মাজত যিটো এট্ৰেক্টিভ ফ'ৰ্চ বহুত বেছি গতিকে ইহঁতৰ নৰ্মেল হিটত সিহঁত ভেপাৰাইজ নহ'বই যিহেতু সিহঁতৰ ভেপাৰাইজে নহ'ব গতিকে আইডিয়েল যিটো বিহেভিয়াৰ সিহঁতে দেখুৱাব লাগিছিল তাতকে সিহঁতৰ গ্ৰাফকেইডাল তলেদি যাবগৈ গতিকে আমি নৰ্মেল আইডিয়েলতকে গ্ৰাফকেইডাল এনেকে সিহঁতৰ তলেদি যাব এনেকে ইহঁতৰ তলেদি যাবগে
বুজি পাইছা কিয় কমকে তলেদি গ'ল কাৰণ ভেপাৰ প্ৰডিউস হয় নাই ভালকে হেতু কাৰণে সো এইটোকে কোৱা হয় নেগেটিভ ডেভিয়েশন from Raoult's law বুজি পালা নাই কোৱা এতিয়া সবে মই এটো অলৰেডি ৰেকৰ্ড কৰি প্ৰি ৰেকৰ্ড ভিডিও এটা দিয়ে থৈছো ইয়াতে কোনোবা অসুবিধা পালে তাতো চাব পাৰিবা হেতু লেকচাৰ ভালকে দিয়া ধুনীয়াকে হৈ আছে এটো বুজি পালা সবে পাইছো স্যার ঠিক আছে ঠিক আছে পদ্মা পাইছা মানবী গাৰ্গী জ্যোতিৰ্ময় কুমকুম কুমকুম বুজি পাইছা লিসা ঠিক আছে প্ৰাণজিত ঠিক আছে হ'ব সো এটো বুজি পালে আৰু ইয়াৰ পৰা কোৱেশ্চন তোমালোকে পৰীক্ষাত পাবাই ঠিক আছে আমাৰ স্পিডতে গৈ আছে বস্তু বহুতখিনি আগবাঢ়িছে অলৰেডি নেক্সট টপিক আছে আজিঅট্ৰপ বুলি কোৱা হয় এজিঅট্ৰপ next topic is azeotrope এজিঅট্ৰপ বস্তুটো কেনেকুৱা চোৱা এজিঅট্ৰপ ধৰি লৈছো এনেকুৱা এটা লিকুইড মিক্সাৰ য'ত আমি তোমাৰ এ আৰু বি ধৰা দুটা কম্পোনেন্ট আছিলে দুইটাৰে আমাৰ কি আছিলে দুইটা লিকুইড মিক্সাৰ ধৰা দুটা বেলেগ কেমিক্যাল সিহঁতৰ নৰমালি কি হ'ব লাগিছিলে বইলিং পইণ্টটো বেলেগ হ'ব লাগিছিল কিন্তু আমি সিহঁত দুটাক যেতিয়া মিলাই দিলো দুইটাই মানে কি হ'ব তোমাৰ সিহঁতৰ বইলিং পইণ্টটো মানে চেঞ্জ নহয় মানে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰতে সিহঁত মানে বইল হ'ব বুজি পাইছা মানে চোৱা তোমালোকে অলপ এইটো কনচেপ্টটো আছে ধৰি ললো এৰ বইলিং পইণ্ট আছে 50 ডিগ্ৰী সেলসিয়াস বিৰ বইলিং পইণ্ট আছে ধৰি লৈছো 70 ডিগ্ৰী সেলসিয়াস হল যিকোনো দুটা বেলেগ কেমিক্যাল এ এটা বেলেগ কেমিক্যাল আৰু বি এটা বেলেগ কেমিক্যাল কিন্তু আমি কি কৰিলো দুটা মিলাই দিলো এ আৰু বি কিন্তু মিলাওতে কেনেকে মিলাইছো এটো নহয় যে কিবা এটা বিকাৰত একেলগে এ এগালমান ঢালি দিলো বি এগালমান ঢালি দিলো হেতু নহয় আমি কি কৰিম এটা পাৰ্টিকুলাৰ কম্পজিশন ধৰিলো এৰ পৰা আমি ললো 30% সলিউশন উলিয়াই ললো হল আৰু ধৰি ললো তোমাৰ বিৰ পৰা আমি কি কৰিলো 70% ললো বা 70 ml ললো তো সিহঁত দুটাৰ পৰা সেই পাৰ্টিকুলাৰ কম্পজিশন যেতিয়া আনি পেলাই আমি মিলাই দিলো এটা বিকাৰত সেই যিটো সলিউশন প্ৰডিউস তাৰ বইলিং পইণ্টটো তাৰ যিটো বইলিং পইণ্ট ফিক্স থাকিব মানে মই কি বুজাইছো চোৱা আকৌ এবাৰ কৈছো সাপোজ কোনোবা ষ্টুডেন্টে ধৰা চাই আছা তোমালোকে ধৰা ডিব্ৰুগড়ৰ পৰা কোনোবা ষ্টুডেন্ট ইয়াতে ধুবুৰীৰ পৰা আছা
কোনোবা আছা নগাঁও, কোনোবা আছা লখিমপুৰ, কোনোবা ধৰা আছা আৰু ক'ৰ পৰা আছা যোৰহাট, শিৱসাগৰ বা চব জেগাৰ পৰা আছা হয় নাই? মই এতিয়া চব লিখিব লাগিলে এখন কাজিয়া হ'বগৈ গৈ পেলাই মোৰ নাম নকলে বুলি। মই জাষ্ট কেইটামান এক্সাম্পল হিচাপে দি থৈছো চা। ধৰি ললো ৰবা কেৰচিন টেচনৰ দুখ হৈ গৈছে নেকি? ৰবা চোৱা ভালকে চোৱা। ধৰি ললো এটা লিকুইড মিক্সাৰ আছে কেৰচিন আৰু এটা আছে ধৰা পেট্ৰল। এতিয়া ধৰি ললো টেচিনে ইয়াৰ পৰা 30 ml লৈ ললে। ইয়াৰ পৰা ধৰি ললো কোনোবা অলিম্পিকাই ধৰা 70 ml লৈ ললা। হল মানে এম এল বুলি মই কোৱা নাই, এইটো পাৰ্চেন্ট বুলি কৈছো মই ধৰি লৈছো। এইটো ধৰি ললো 30% আৰু 70% এটা লিকুইড মিক্সাৰ আমি লৈ বিকাৰত ঢালি দিলা। এতিয়া চোৱা কেৰচিনৰ নিজৰ এটা পাৰ্টিকুলাৰ বইলিং পইণ্ট থাকে, ঠিক তেনেকে পেট্ৰলৰো এটা বইলিং পইণ্ট থাকে য'ত সি বইল হয়, সেইটো সদায় ফিক্স থাকে। এতিয়া মই কোনোবা ধৰা তোমালোকৰ কোনোবা দুজনে 30% সলিউশ্যন লৈ পেলাই ইয়াতে ঢালি দিলে। এতিয়া সেই লিকুইড যিটো মিক্সাৰ পাম সেইটো ধৰি ললো লিকুইড মিক্সাৰটো বইলিং পইণ্ট 45 ডিগ্ৰী চেলচিয়াছ পালো। কেৰচিনৰ ধৰি লৈছিলো 50 ডিগ্ৰী চেলচিয়াছ আছিলে, পেট্ৰলৰ ধৰি ললো বোলে 40 ডিগ্ৰী চেলচিয়াছ আছিলে। হল চ' এটা সলিউশ্যনৰ আছিলে ধৰা 50 ডিগ্ৰী চেলচিয়াছ, এটা 40 ডিগ্ৰী। কিন্তু আমি 30% আৰু 70% যেতিয়া কম্পজিশ্যন ললো, যেতিয়া সেইটো কম্পজিশ্যনৰ উলিয়াই পেলাই মিক্স কৰি দিলো, দেখা গ'ল যে সিহঁতৰ বইলিং পইণ্টটো 45 ডিগ্ৰী চেলচিয়াছ সিহঁতৰ মিক্সাৰটোৰ। এতিয়া সেইটো কম্পজিশ্যনত লাগিলে মই নগাঁৱত জোখো, কোনোবাই ধৰা গুৱাহাটীত তেনেকে লৈছা 30% 70%, কোনোবাই গৈ দিল্লীত লৈছা, কোনোবাই গৈ ক'ৰবাত ধৰা বোলে ছিংগাপুৰত লৈছা, সিহঁতৰ কোনো চেঞ্জ নহয়। কেৰচিন যদি কোনোবাই 30% আৰু পেট্ৰল 70%ৰ সলিউশ্যন মিলাইছা, তাৰ সেইটো 45 ডিগ্ৰী, মই এইটো এক্সাম্পলহে দিছোঁ 45 ডিগ্ৰী, সেইটো ৱৰ্ল্ডৰ য'তে নোলোৱা কিয় তাৰ বইলিং পইণ্ট 45 ওলাব, অকণো চেঞ্জো নহয় নাবাঢ়েও। এই তেনেকুৱা লিকুইড মিক্সাৰবোৰ যাৰ কনষ্টেণ্ট বইলিং পইণ্ট থাকে তাকে আজিঅট্ৰপ বুলি কোৱা হয়। এতিয়া চোৱা যদি কোনোবাই বোলে এইটো 30 ঠাইত বোলে 31% মই কৰি দিওঁ আৰু এইটো বোলে 69% কৰি দিওঁ, দেখাত 1% এটা জাষ্ট চেঞ্জ হৈছে হয় নাই ইয়ালে, কিন্তু সেই 1%তো তাৰ বইলিং পইণ্ট পুৰা চেঞ্জ হৈ যাব। এতিয়া এই তোমাৰ 31% আৰু যিটো তোমাৰ 69%, ইহঁত দুটাৰ বইলিং পইণ্ট আকৌ এটা বেলেগ বইলিং পইণ্ট হ'ব, সেইটো অল অভাৰ ৱৰ্ল্ডতে তাৰ বইলিং পইণ্টটো সিমানেই হ'ব। কোনোবাই 30 ml আৰু 69 ml কেৰচিন পেট্ৰল মিলাই দিয়া, তোমালোকে বেলেগ নিজৰ নিজৰ ঘৰত মিলোৱা, মই মোৰ ঘৰত মিলাইছো, বইলিং পইণ্টটো ছেম থাকিব। তেনেকুৱা মিক্সাৰবোৰকে কোৱা হয় আজিঅট্ৰপিক মিক্সাৰ।
ক্লিয়াৰনেছ চবৰে কোৱা বুজি পালা না চবে জ্যোতিৰ্ময় বুজি পাইছা গাৰ্গী অলিম্পিকা ঠিক আছে নিচাংগ প্ৰাঞ্জিত সেইটো তুমি উলিয়াব নোৱাৰিবা আমি উলিয়াব নোৱাৰিম সেইটো জাষ্ট কনচেপ্টটোহে লাগে আমাক সেইটো তোমাক কেলকুলেশ্যন কৰিব একো কৰিব নাহে জাষ্ট ডেফিনেশ্যনটো সুধিব নহ'লে এইটো কেনেকৈ উলিয়াবা লগতচোন এইটো বইলিং পইণ্ট জুখিবৰ কাৰণে আমাক বইলিং পইণ্ট এই মেজাৰমেণ্ট জোখা মেচিন লাগিব সেইটো কুৱেশ্যন দিলে পৰীক্ষাৰ লগতে মেচিনটো দি দিব লাগিব কুৱেশ্যনৰ লগত আমি বইলিং পইণ্টবোৰ জোখো আমাৰ লেবৰেটৰীত থাকে বইলিং পইণ্ট জোখা এটা মেজাৰমেণ্ট মানে চাই থাকিব পাৰি একদম পুৰা কেনেকে বইলিং পইণ্ট জোখা গম পাইছো মাছুমা তোমাৰ এইটো এডিট কৰা বুলি মাকি বালি বুলি ন ঠিকে আছে এইটোকে কোৱা হয় এজিঅ'ট্ৰপিক মিক্সাৰ এতিয়া চোৱা আজিঅ'ট্ৰপিক মিক্সাৰ আজিলৈকে কেতিয়াও কুৱেশ্যন মই পৰীক্ষাত দিয়া দেখা নাই বহুত কলেজত স্কিপ মাৰি দিয়ে যিহেতু পৰীক্ষাত নিদিয়ে দিয়া আছে ৰবা দেই মই কমেণ্টটো চাই লৈছো ৰবা কি দিছা সাপোজ স্যাৰ দুইটাৰে বইলিং পইণ্টটো দিয়া আছে কোনটো দুইটা একেলগে বইলিং পইণ্ট হ'ব সেইটো উলিয়াব নিদিয়ে নাই এইবোৰ একো উলিয়াব নিদিয়ে জাষ্ট ডেফিনেশ্যন সুধিব এক্সাম্পল দিবলৈ দিব খালি মোৰ নোটত লিখাই দিয়া আছে ধুনীয়াকৈ তাৰপিছত আজিঅ'ট্ৰপৰ লগতে আৰু এটা টপিক আছে এইটো হ'ল চোৱা আজিঅ'ট্ৰপ দুটা টাইপৰ থাকে এটা কোৱা হয় মেক্সিমাম বইলিং টোক কোৱা হয় এটা কোৱা হয় মেক্সিমাম বইলিং এজিঅ'ট্ৰপ হল দেখিছা এটা কোৱা হয় মেক্সিমাম বইলিং এজিঅ'ট্ৰপ আৰু এটা কোৱা হয় মিনিমাম বইলিং এজিঅ'ট্ৰপ এতিয়া চোৱা প্ৰথমতে আমি পঢ়িম মেক্সিমাম বইলিং হল এতিয়া পঢ়িম প্ৰথমতে মেক্সিমাম বইলিং এজিঅ'ট্ৰপ তো মেক্সিমাম বইলিং এজিঅ'ট্ৰপটো কি হয় চোৱা ধৰি ললো মই পেট্ৰল আৰু কেৰচিনৰে এটা এক্সাম্পল দিছো বা তোমালোকৰ এক্সাম্পল ডাইৰেক্ট এবাৰ পৰীক্ষাত দিবলৈ আহিছে আগতে কেতিয়াও নিদিয়ে কিন্তু মইতো বাৰু নোটত মই চব পঢ়াওঁ ক্লাছত আৰু এইবছৰ মানে দি দিলে এজিঅ'ট্ৰপৰ ওপৰত কুৱেশ্যন এই লাষ্ট এবাৰ চ' আমি চোৱা এটা মিক্সাৰ ললো ক্ল'ৰ'ফৰ্ম
ক্লোৰোফৰ্ম জানা নে ক্লোৰোফৰ্ম নামটো সৰুতে যে ভয় যে খুৱাই যে সোপা ধৰি নিব বুলি যে নাকত দি ক্লোৰোফৰ্ম আৰু এচিটন হল এতিয়া চা সো আমাক দুটা কম্পোনেন্ট দিলে লিকুইড মিক্সাৰ ক্লোৰোফৰ্ম আৰু এচিটন ইয়াক আমি দি দিলো ক্লোৰোফৰ্মো দি দিলো এচিটনো দিলো এটা ক্লোৰোফৰ্মৰ বইলিং পইণ্ট সদায় ফিক্স থাকে 61.2 ডিগ্ৰী সেলসিয়াস আৰু এচিটনৰ থাকে 56 ডিগ্ৰী সেলসিয়াস হল এটো ফিক্স এতিয়া আমি বেলেগ বেলেগ ৰেচিঅত উলিয়াব পাৰো নে নাই তোমালোকক মই কলো যে ক্লোৰোফৰ্ম আৰু এচিটন নিজৰ খেয়াল খুচি মতে তোমালোকে এটা এটা পাৰ্চেন্টেজ উলিওৱা পাৰ্চেন্টেজ মানে এটা এটা ml কোনোবাই ধৰা 1 ml ও ল'ব পাৰা ক্লোৰোফৰ্ম আৰু 99 ml এচিটন ল'ব পাৰা মই মুঠতে কৈছো যে তোমালোকে 100 ml উলিওৱা হল এতিয়া সবেই বেলেগ বেলেগ কম্পোজিশনৰ উলিয়াবা কোনোবাই 40 ml আৰু 60 ml উলিয়াবা সবেই বেলেগ বেলেগ কনসেন্ট্ৰেচনৰ উলিয়াব পাৰা কোনোবাই বোলে 12 ml উলিয়ালা আৰু 88 ml উলিয়াই দিলা হল এটো পাৰা সবেই কিন্তু এনেকুৱা এটা কম্পোজিশন থাকিব যেটো আমি নাজানো ধৰা কিন্তু এনেকুৱা এটা পাৰ্টিকুলাৰ কম্পোজিশন থাকিব য'ত সিহঁত দুটাৰ যেটো কম্পোজিশন থাকিব সেই কম্পোজিশনটো যেটা মিলাই দিম সিহঁতৰ সেই মিক্সাৰটোৰ যেটো বইলিং পইণ্ট এই যে ইয়াৰ 61 দেখিছা আৰু ইয়াৰ 56 দেখিছা ইহঁত দুইটাতকে সেই কম্পোজিশনটোৰ বইলিং পইণ্টটো বেছি হ'ব বুজি পালা নে কোৱা ক্লোৰোফৰ্ম আৰু এচিটনৰ বইলিং পইণ্ট আমি জানো 61.2 ডিগ্ৰী আৰু 56 ডিগ্ৰী এতিয়া আমি সবকে কলো যে তোমালোকে যিকোনো এটা এটা নিজৰ খেয়াল খুচি মতে টোটাল মানে 100 ml মিলিওৱা বাকি তোমালোকৰ হেৰি কৰা কি বুলি কয় ধৰা তোমালোকে এটা এটা পাৰ্টিকুলাৰ কম্পোজিশনৰ উলিয়াই লোৱাৰ পিছত তোমালোকে মানে চোৱা বইলিং পইণ্টটো কিমান সো আমি এটা নিজৰ ইচ্ছামতে এটা এটা কম্পোজিশন উলিয়ালো কিন্তু যেটো এটা এনেকুৱা কম্পোজিশন পামগে য'ত সিহঁতৰ বইলিং পইণ্ট সিহঁতৰ নিজৰ নিজৰ ইন্ডিভিজুৱেল বইলিং পইণ্টতকে সেই মিক্সাৰটোৰ বইলিং পইণ্টটো বেছি হ'ব আৰু সেই মিক্সাৰটোকে ক'ব মেক্সিমাম বইলিং এজিঅট্ৰপ বুজি পালা এতিয়া ক্লোৰোফৰ্ম সাপোজ 8% আৰু এচিটন 20% এনেকুৱা এটা লিকুইড মিক্সাৰ ললো 80% আৰু 20% লৈ পেলাই হেৰি মোৰ চাগে নোটটোত 8% লিখা আছে হা 8 নহয় that is 80% ছোৱালীজনী মানে তাই মানে অকমান কৈ যাতে ভুল ভুলকে লিখে মানে তাই এই যোনজনী আছিলে যাৰ তাই মানে পৰীক্ষাত কেনেকে ভাল পাইছে নাজানো কিন্তু মানে হেৰি পৰীক্ষাত চাগে খুব ঠিকে লিখিছে ক্লাছত মানে তাই 80 ঠাইত 8 লিখি দিব এনেকুৱা কৰে কিন্তু তাই এইটো নোট যাক তোমালোকৰ দিছো তাই 94 পাইছিলে এটা চোৱা ক্লোৰোফৰ্ম 80% আৰু এচিটন যেতিয়া 8% আমাৰ মিলাবা সেই লিকুইড যেটো মিক্সাৰ আমি পাম সেই মিক্সাৰটোৰ বইলিং পইণ্টটো চাওঁতে দেখা যায় যে তাৰ বইলিং পইণ্টটো 66 ডিগ্ৰী সেলসিয়াস 66 সো চোৱা ইয়াতকেও 66 বেছি 56তকেও 66টো বেছি এতিয়া পৃথিৱীত এনেকুৱা একো কম্পোজিশন নাই যেটো মিলাই দিলে তোমালোকে ক্লোৰোফৰ্ম এচিটনৰ
এচিটনৰ 66% তকৈ তোমালোকে বেছি পাবা তোমালোকে 1000 ট্ৰাই কৰিছোৱা 80% আৰু 20%ৰ সদায় 66 ডিগ্ৰী সেলসিয়াস বইলিং পইণ্ট আৰু হেতুতকে তুমি যিমানে বেলেগ চেঞ্জ নকৰা কিয় 66তকৈ বেছি কেতিয়াও নোপোৱা আৰু সেই কাৰণে ইয়াক ম্যাক্সিমাম বইলিং এজোট্ৰপ বুলি কোৱা হয় বুজি পালা নে কোৱা সবে ঠিক আছে তো মিনিমামটো কেনেকুৱা হ'ব বাৰু মিনিমামটো হে একেই কনসেপ্টটো এবাৰ আমি মিনিমামটো চোৱা মিনিমাম বইলিং এজিঅট্ৰপ সো মানে বস্তুটো এনেকুৱা মিনিমাম বইলিং এজিঅট্ৰপত আমি এনেকুৱাকে মিলালো কম্পোজিশনটো যে ইহত দুইটাতকে কম হ'ব আৰু হেতুতকে কমত কেতিয়াও যাব নোৱাৰে ম্যাক্সিমামত কি পাইছিলো ইহত দুইটাতকে আমি বেছি পালো আৰু হেতুতকে বেছিকৈ একো কম্পোজিশনতে নাথাকে আৰু মিনিমামত তেনেকে আমি এনেকুৱা এটা পাৰ্টিকুলাৰ কম্পোজিশন পাম যে সিহত দুইটাতকেও কম আৰু এনেকুৱা একো কম্পোজিশন নাই যিটো তাতকে মানে কম হ'ব এটা এক্সাম্পল যদি আমাৰ ক'বলৈ যোৱা এটা ইথানলৰ সলিউশন আৰু এটা ললো ক্লোৰোফৰ্মৰ সলিউশন হল সো ইথানলৰ সলিউশন আমি ললো 67% আৰু ক্লোৰোফৰ্মৰ ললো 33% সো হেতু কম্পোজিশনত যেতিয়া আমি মিলাম সিহতৰ ইন্ডিভিজুৱেল বইলিং পইণ্টতকে মিক্সাৰটো কম হ'ব আৰু তাতকে কম একো কম্পোজিশনতে নেপোৱা মানে 67-33 কে তুমি লাগিলে এক্সচেঞ্জ কৰি থাকা কিন্তু তাতকে কম নেপোৱা আৰু দুইটা এই ওভাৰঅলটোতকে কম হ'ব মানে যিটো বইলিং পইণ্ট পাম এই দুইটাতকে ইন্ডিভিজুৱেল কিটাতকেও কম হ'ব আৰু সবতকৈ কম আৰু তেনেকুৱা লিকুইড মিক্সাৰক কোৱা যায় মিনিমাম বইলিং এজিঅট্ৰপ হ'ব ক্লিয়াৰ সবৰে বুজি পালা ঠিক আছে হ'ব ঠিক আছে তেতিয়াহ'লে হেৰি কৰো নেকি মোৰ আজি এইখিনিতে এৰো নেকি নেক্সট কলিগেটিভ প্ৰপাৰ্টি 4টা প্ৰপাৰ্টি আছে আৰু লাষ্টত আছে হেৰি এই কি বুলি কয় এইটো ভেন্থ অফ ফেক্টৰ আৰু 3-4টা ক্লাছত এইটো চেপ্টাৰ ফিনিশ হৈ যাব নিউমেৰিকেল কৰাই মেলি ধৰা মই কিমান আৰু PYQ কৰাই মেলে 6টামান ক্লাছত হৈ যাব তথাপি ফাষ্ট গৈছে যথেষ্টখিনি আমাৰ হ'ব ঠিক আছে কিবা কনফিউজন আছিল নেকি
ড্ৰ কৰিব আহিব নন আইডিয়েল সলিউশনৰ সেই হেৰি কি কয় এইটো পজিটিভ ডেভিয়েশ্যন নেগেটিভ ডেভিয়েশ্যন তোমালোকৰ পৰীক্ষাত আহে ঠিক আছে আজি আৰু থাকক নে আৰু পঢ়াই দিওঁ অকণমান এটা কাম কৰোঁ ৰ'বা মই কাটিব নালাগে মই ৰেকৰ্ডিংটো নতুনকৈ আকৌ অন কৰি থৈ আহিছোঁ মানে তেতিয়া হেৰিটো ভিডিঅ'টো আইডিয়া মানে কলিগেটিভ হ'বা প্ৰথমৰ পৰা থাকিব তোমাকে লেফ্ট নামাৰিব ৰ'বা ঠিক আছে